Hey guys, যদি আপুনি Bachelor of Engineering, BTech আপুনি কমপ্লিট কৰিছে বা MTech আপুনি কমপ্লিট কৰিছে বা কোম্পানী সেক্ৰেটাৰী বা IT কোৰ্স কৰিছে বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে আৰু আপুনি ভাবি আছে গভৰ্ণমেণ্ট সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে। মই আজি আলোচনা কৰিব গৈ আছো কোৱাল ইণ্ডিয়া লিমিটেডৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশন আহিছে, য'ত আপুনি 660 পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু এইটো ভিডিঅ'ত আপুনি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি চেক কৰিব পাৰিব, য'ত মই প্ৰভাইড কৰিম ৰিকুৱাৰমেণ্ট ওভাৰভিউখিনি, লগতে ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সিখিনিত এপ্লাই কৰোঁতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, সিলেকশ্যন প্ৰসেছ কেনেকুৱা হ'ব, স্যালাৰি আপুনি কিমান ৰিচিভ কৰিব, তাৰে কমপ্লিট ডিটেইলছ মই এই ভিডিঅ'ত আপোনাক প্ৰভাইড কৰিম। যদি এই ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিকুৱাৰমেণ্ট ওভাৰভিউখিনি চাই লওক। অৰ্গেনাইজেশ্যন কোৱাল ইণ্ডিয়া লিমিটেডৰ পৰা আহিছে নটিফিকেশনটো আৰু পোষ্ট নেমটো দি আছে মেনেজমেণ্ট ট্ৰেইনী, পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। এডভাৰটাইজমেণ্ট নাম্বাৰটো দি আছে, যদি আপুনি বিচাৰে এইটো নোট কৰি ল'ব পাৰে। জব কেটেগৰী দি আছে, এইটো চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব আৰু টোটেল পোষ্ট দি আছে আপুনি 660 পোষ্টত এপ্লাই কৰিব পাৰিব। সিলেকশ্যন যিটো প্ৰসেছ তাতে আপোনাৰ বেছিক দি আছে, তাতে আপুনি কম্পিউটাৰ বেছড টেষ্ট এটেম্প কৰিব লাগিব। এপ্লিকেশ্যন যিটো মোড দি আছে আপুনি অনলাইনৰ পৰা এপ্লাই কৰিব লাগিব আৰু আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কিনে এইখিনি এপ্লাই কৰিব লাগিব। কেনেকৈ কৰিব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'তে প্ৰভাইড কৰিম। ভেকেন্সি ডিটেইলছখিনি দিয়া আছে, য'ত আপোনাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, য'ত আপুনি 221 পোষ্টত এপ্লাই কৰিব পাৰিব। চিভিল ইঞ্জিনিয়াৰিং, য'ত আপুনি 178 পোষ্টত এপ্লাই কৰিব পাৰিব। মেকানিকেল ইঞ্জিনিয়াৰিং, য'ত আপুনি 145 পোষ্টত এপ্লাই কৰিব পাৰিব। সিস্টেম, য'ত আপোনাৰ কম্পিউটাৰ সায়েন্স এণ্ড IT কাৰণে বিচাৰিছে, য'ত আপুনি 43 পোষ্টত এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশ্যন, য'ত আপুনি 38 পোষ্টত এপ্লাই কৰিব পাৰিব। জিঅ'লজি, য'ত আপুনি 15 পোষ্টত এপ্লাই কৰিব পাৰিব। ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং, য'ত আপুনি 11 পোষ্টত এপ্লাই কৰিব পাৰিব। ৰাজভাষা হিন্দী দি আছে, য'ত আপুনি 5 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। কোম্পানী সেক্ৰেটাৰী, য'ত আপুনি 4 পোষ্টত এপ্লাই কৰিব পাৰিব। টোটেল পোষ্ট দি আছে আপুনি 660 পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আপুনি ফলো কৰিব লাগিব এপ্লাই কৰাৰ আগতে। যদি আপুনি ইঞ্জিনিয়াৰিং পোষ্টত এপ্লাই কৰি আছে, য'ত আপোনাৰ মেকানিকেল, ইলেক্ট্ৰিকেল বা চিভিল বা ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং যদি আপুনি এপ্লাই কৰে, তাতে আপোনাৰ বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা BTech বা BSc ইঞ্জিনিয়াৰিং আপুনি কমপ্লিট কৰিব লাগিব। লগত আপোনাৰ মিনিমাম 60% মাৰ্ক আপোনাৰ থাকিব লাগিব। সিস্টেমত যদি আপুনি এপ্লাই কৰিছে, তাতে যিমানখিনি পোষ্ট দি আছে, তাতে আপোনাৰ বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বিচাৰিছে বা BTech আপুনি যদি কৰিছে বা BSc ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছে, কম্পিউটাৰ সায়েন্সত কোৰ্স কৰিছে বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা IT বা MCA আপুনি কমপ্লিট কৰিছে, লগত আপোনাৰ 60% মাৰ্ক আছে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। জিঅ'লজি, য'ত আপোনাৰ MSc বিচাৰিছে বা আপুনি MTech যদি কৰিছে জিঅ'লজি or এপ্লাইড জিঅ'লজি বা জিঅ'গ্ৰাফি উইথ আপোনাৰ মিনিমাম 60% মাৰ্ক দি আছে, যদি আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। ৰাজভাষা, য'ত আপোনাৰ MA বিচাৰিছে, যদি আপুনি হিন্দী উইথ ইংলিছ সাবজেক্ট লৈ কিনে আপুনি কমপ্লিট কৰিছে, গ্ৰেজুৱেচনত আপোনাৰ 60% মাৰ্ক আছে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। কোম্পানী সেক্ৰেটাৰী, য'ত আপোনাৰ গ্ৰেজুৱেচন বিচাৰিছে উইথ আপোনাৰ এছ'চিয়েট কোম্পানী সেক্ৰেটাৰী ইণ্টাৰ্ণশ্বিপত কাম কৰিব লাগিব, সেক্ৰেটাৰীশ্বিপত, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। এজ লিমিট বিচাৰিছে, যদি আপুনি জেনেৰেল EWS কেণ্ডিডেট হয়, তেতিয়াহ'লে আপুনি মেক্সিমাম 30 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। OBC কেণ্ডিডেট হ'লে আপুনি মেক্সিমাম 33 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। SC ST কেণ্ডিডেট হ'লে আপুনি মেক্সিমাম 35 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। সিলেকশ্যন প্ৰসেছ দি আছে, ফাৰ্ষ্টত আপুনি কম্পিউটাৰ বেছড টেষ্ট এটেম্প কৰিব লাগিব, য'ত আপোনাৰ পেপাৰ 1 and 2 হ'ব। নেক্সট আপোনাৰ ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউ হোৱাৰ পিছত আপোনাৰ ফাইনেল মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰা হ'ব। তাৰপিছত আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন এণ্ড মেডিকেল এক্সামিনেশ্যন হ'ব। স্যালাৰি এণ্ড বেনিফিটছখিনি দি আছে, য'ত আপোনাৰ পে স্কেল দি আছে, আপুনি যিটো আপোনাৰ E2 গ্ৰেড এপ্লিকেবল হ'ব, স্কেল দি আছে 50,000ৰ পৰা লৈ কিনে 1,60,000 আপুনি ৰিচিভ কৰিব। য'ত আপোনাৰ ইণ্ডিয়াৰ যিটো বেছিক পে দি আছে, য'ত আপোনাৰ 50,000 আপুনি ৰিচিভ কৰিব ডিউৰিং 1 year যিটো আপোনাৰ ট্ৰেইনিং পিৰিয়ড থাকিব। যেতিয়া আপোনাৰ ট্ৰেইনিং পিৰিয়ডটো কমপ্লিট হ'ব, তেতিয়া আপোনাৰ যিটো স্যালাৰি পে গ্ৰেড E3 গ্ৰেড এপ্লিকেবল হ'ব, য'ত আপোনাৰ 60,000ৰ পৰা লৈ কিনে 1,80,000 আপুনি পাৰ মান্থ ৰিচিভ কৰিব। লগতে আপুনি এলাউন্সেছখিনি পাব, যিটো কোম্পানী বেনিফিটছ আছে, এইটো হিচাপত আপুনি ৰিচিভ কৰিব। ইম্পৰ্টেণ্ট ডেটছখিনি দি আছে, অফিচিয়েল নটিফিকেশ্যনটো May 5, 2026 ৰিলিজ কৰি দিছে। অনলাইন এপ্লাইৰ কাৰণে যিটো অনলাইন পৰ্টেল হয়, এইটো আপোনাৰ May 12, 2026 পৰা ওপেন কৰি দিব, আপুনি এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট দি আছে June 11, 2026 লৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব। এক্সাম ডেটটো এতিয়ালৈকে নটিফাই কৰা নাই, তো এক্সাম যেতিয়া হ'ব তাৰ আগতে আপোনাৰ অফিচিয়েল নটিফিকেশ্যনটো ৰিলিজ কৰি দিব, আপুনি অফিচিয়েল ৱেবছাইটত চেক কৰিব পাৰিব, লগতে আপুনি আমাৰ গ্ৰুপতো আপডেটখিনি পাই যাব। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব লাগিব আৰু পেমেণ্টখিনি কেটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে। জেনেৰেল OBC EWS কেণ্ডিডেট হ'লে আপুনি 1,180 rupees আপুনি পেমেণ্ট কৰিব লাগিব, ইনক্লুডিং হৈ থাকিব 18% GST।
যদি আপুনি SC ST PWBD বা Oil India Limited যদি আপনি এমপ্লয়ি হয় তেতিয়াহলে আপনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে এপ্লাই কৰোতে আৰু এপ্লাই কৰোতে আপোনাৰ এপ্লিকেশন ফিটো আপনি অনলাইনত কৰিব লাগিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব যেটো লিংক মই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম লগত আপুনি যদি ব্ৰাউজাৰত ওপেন কৰি লয় তাতে আপুনি সাৰ্চ কৰিব www.coilindia.in সাৰ্চ কৰিলে আপুনি Coil India Limited যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব নেক্সটত আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু তাতে আপুনি যেটো লেটেষ্ট ৰিকোয়াৰমেন্ট আছে তাতে ক্লিক কৰিব যত আপোনাৰ ম্যানেজমেন্ট ট্ৰেইনি পোষ্টটো দিয়া আছে তাতে ক্লিক কৰাৰ পিছত আপুনি ৰেজিষ্ট্ৰেচন পৰ্টেলত গুচি যাব আৰু তাতে আপুনি বেসিক ডিটেইলছ দি কিনে ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি তাৰ পিছত আপোনাৰ ক্যাটেগৰি যদি এপ্লিকেশন ফি দি আছে ফি খিনি কমপ্লিট কৰিব এপ্লিকেশনটো সাবমিট কৰিব নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে প্ৰিন্ট কৰিব এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে যদি আপুনি পেমেন্ট কৰিছিলে পেমেন্ট ৰিসিপ্টটো প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্স লিংক খিনি দি আছে আপুনি এইটো ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব তাতে মই প্ৰভাইড কৰি দিম লগতে আপুনি জব এলাৰ্ট স্কেপ পৰ্টেলতো ভিজিট কৰিব পাৰে এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব within 48 hours ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো